কংগ্ৰেছৰ নিজৰ ছাৰ্ভে সমীক্ষা মতে যোৰহাট লোকসভাৰ ১ নম্বৰ নাম আছিল সুৰুজ দিহিঙীয়া, ২ নম্বৰ আছিল জিন্তু শইকীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু তেনেকুৱা ধৰণৰ গৌৰৱ গগৈ আছিল নে মই নাজানো। কিন্তু তেখেত ৰাজপুত্ৰ হোৱাৰ সুবাদত তেওঁ ফটকে পাই গ'ল টিকেটটো। সেইটো যি কি নহওক কিয়, এতিয়া আপোনালোকক এটাই কথা জনাওঁ যে সাংগঠনিক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা উজনি অসমৰ গোটেই সংগঠনটো চাই আছিল শ্ৰীযুত ৰাণা গোস্বামী ডাঙৰীয়া আৰু সুৰুজ দিহিঙীয়া ডাঙৰীয়া। আনকি সুৰুজ দিহিঙীয়া ডাঙৰীয়া আমাৰ বিপক্ষেও ৪০,০০০কৈ অধিক ভোট বিগত সময়ত পাইছিল। গোটেই উজনি অসমৰ সংগঠনটোৰ মূল চালিকা শক্তি আজি দুয়োগৰাকী কংগ্ৰেছৰ দুয়োগৰাকী ব্যক্তি আমাৰ দলত আছে। আমাৰ দলৰ আদৰ্শলৈ তেওঁলোক আগুৱাই গৈছে। গতিকে বাকীখিনি আপোনালোকে অতি ৰাজনৈতিকভাৱে সচেতন আমাৰ দৰ্শক বা আপোনালোক সংবাদ সেৱীসকল, গতিকে এইটো গমি চালেই হ'ল। গতিকে এতিয়া আৰু আচলতে পূৰ্বতে কোনখন গাঁৱলৈ কেনেকৈ যাব লাগিব, যোৰহাটৰ কোনফালে ক'ত যাব লাগিব, মৰিয়নি ক'ত, তিতাবৰ ক'ত, এইবিলাকতো গৌৰৱ গগৈৰ দৰে সোণৰ চামুচ লোৱা নেতাই নাজানে। আনকি তেখেতসকলতকৈ আমি পীযুষ হাজৰিকাই যিটো কৈ গ'ল আমি বেছিকৈ জানো। এতিয়া গৌৰৱ গগৈক আগতে নামটি ক'ত, মেজেঙা ক'ত, ডুবদৌৰ ক'ত বা কি কয় চাৰিং ক'ত, এই গোটেই অঞ্চলবিলাক লহপহীয়া ক'ত, তিলিকিয়াম ক'ত, এই অঞ্চলবিলাক যে আমাৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ, এইবিলাক দেখাইছিল হাতত ধৰি সুৰুজ দিহিঙীয়া আৰু ৰাণা গোস্বামীয়ে। মূল এতিয়া যিসকলে দেখাইছিল, গতিকে তেওঁতো নাজানেই। এতিয়া ক'বলগীয়া নাই। নহয় নহয়, তেওঁতো ইতিমধ্যে কংগ্ৰেছৰ বেছিভাগ প্ৰাৰ্থী অকলশৰীয়া। আপুনি ৰাণী নহৰৰ পৰা গৌৰৱ গগৈলৈকে কংগ্ৰেছৰ বিশেষ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ পৰা যাৰে নাম কওক, প্ৰায়তো সকলোৱে আজিৰ তাৰিখত অকলশৰীয়া। গতিকে এটাই কথা, আজিৰ তাৰিখত কংগ্ৰেছ যিটো আমি কৈছিলোঁ পূৰ্বতে 11.5, এতিয়া আমি প্ৰায় নিশ্চিত হৈছোঁ আমি 13খন আসন পাম। এখন আসনত কংগ্ৰেছ UDF আৰু বিজেপিৰ প্ৰতিদ্বন্দ্বিতা হ'ব। ৰাইজৰ আশীৰ্বাদ আমাৰ ওচৰত আছে বুলি আমি ভাবোঁ। অকলে কৰিব লাগিব গৌৰৱ গগৈ। তাৰপিছত গৌৰৱ গগৈ হ'ল তেওঁ এনেও এটা সম্ভ্ৰান্ত পৰিয়ালৰ অতি উচ্চ শিক্ষিত ভদ্ৰ এগৰাকী ইংৰাজী আৰু হিন্দীৰ ভাল সুবক্তা। গতিকে তেখেতৰ প্ৰতি আমাৰ শুভেচ্ছা আৰু এটা ৰেচপেক্ট থাকিব, অসমৰ নিজৰ মানুহ। কিন্তু তেখেতৰ যি গণভিত্তি সেইটো আপোনালোকে নিজেই জানিব। অসমীয়া ভাষা সংস্কৃতি শিপাৰ সৈতে তেওঁ সম্পৃক্ত হয়নে নহয় এইটো জানিব। মই স্বীকাৰ কৰি লৈছোঁ তেওঁ ইংৰাজী ভাল কয়, ভাল ক'বই। বিলাত ফেৰত এগৰাকী উচ্চ শিক্ষিত সম্ভ্ৰান্ত ধনী পৰিয়ালৰ ল'ৰাই ইংৰাজী মাধ্যমত পঢ়া, বিলাতত পঢ়া, তেওঁতো ক'বই। কিন্তু আমি কালিও কৈছোঁ সংবাদ মাধ্যমত যে গৌৰৱ গগৈৰ কথা আমি ইমান কাৰণে পাতিবলগীয়া নাই, কাৰণ তেওঁ শিপাৰ সৈতে সংযুক্ত নহয়। তেওঁ ভোগ কি জানিবৰ কাৰণে ডকুমেণ্টাৰী চাব লাগিব। কিন্তু আমি ভোগ কি, আমি ডকুমেণ্টাৰী চাব নালাগে। আমি জীৱন যিটো চৰ্যা মধ্যবিত্ত নিম্নবিত্তীয় দৰিদ্ৰ পৰিয়ালৰ, সেইটো আমাৰ কাৰ্যকৰ্তালোক শিকাব নালাগে। কিন্তু এতিয়া আজিৰ তাৰিখত দলো নাই, পূৰ্ব অভিজ্ঞতাও নাই, আৰু সেই যিটো আমাৰ ভূমিৰ সৈতে সংযুক্ত যিটো চেতনা গৌৰৱ গগৈৰ দৰে বহু ৰাজপুত্ৰ নাই। গতিকে কংগ্ৰেছ এতিয়া বহু পিছুৱাই গ'ল। বিশেষকৈ অতি শক্তিশালী নেতা সুৰুজ দিহিঙীয়া বা ৰাণা গোস্বামীৰ দৰে ব্যক্তিয়ে যেতিয়া দল ত্যাগ কৰিলে আমাৰ ওচৰলৈ অহাৰ লগে লগে আমি তেওঁলোকৰ যি অভিজ্ঞতা বা সাংগঠনিক শক্তি আমাৰ দলৰ বাবে ব্যৱহৃত হ'ব। গতিকে আমি তেখেতক আদৰিছোঁ আৰু বাকী জনগণে সিদ্ধান্ত ল'ব। আমি সেই 13 ভাৰ্চেছ 0 ভাৰ্চেছ 1লৈ অপেক্ষাত আছোঁ।